নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যে ধেমাজি জিলাত পোষ্ট ওলাইছে, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। এইটো 4th গ্ৰেড পোষ্ট হয়, আপোনালোকে যদি এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। মাত্ৰ 8 পাছ হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। কিমানটা পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব, গোটেইখিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে নেম অফ দ্য পোষ্ট পিয়ন কণ্টেক্সুৱেল ভেকেঞ্চি হয়, আৰু যিটো ট'টেল ভেকেঞ্চি আছে সেইটো হৈছে এটা, আৰু যিটো মান্থলি দিয়া হ'ব 12,000 টকা পাৰ মান্থ দিয়া হ'ব, কিন্তু এইটো আপোনালোকৰ ফিক্স পে থাকিব, ঠিক আছে। আৰু ইয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা নহয়, আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ ফেচ কৰিব। আৰু যদি ৱাক ইন ইণ্টাৰভিউ আপোনালোকৰ ভাল হয় তেনেহ'লে আপোনালোকে চিলেক্ট হৈ যাব। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ হ'ব লাগিব আপোনালোকে, বাট নট ক্লাছ 12 পাছ, ঠিক আছে। এইখিনি আপোনালোকে মনত ৰাখিব। আৰু লগতে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, এয়া আপোনালোকে স্ক্ৰীনত দেখিব পাইছে অলপ ডিটেইলছ দিয়া আছে। লগতে এই যিটো ৱেবছাইট আছে dhemaji.dccourts.gov.in, এই ৱেবছাইটত আপোনালোকে ভিজিট কৰি আপোনালোকে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো চাই ল'ব পাৰিব। মই জাষ্ট আপোনালোকক জনাইহে দিছোঁ ক'ত ক'ত ভেকেঞ্চি ওলাইছে, আপোনালোকে কেতিয়া এপ্লাই কৰিব, কেনেকৈ এপ্লাই কৰিব, লাষ্ট ডেট এইবোৰ মই কৈ দিওঁ। যদি আপোনালোকে সবিশেষ চাব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত জনাই দিব, মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক কৈ দিম। সম্পূৰ্ণ এডভাৰটাইজমেণ্টৰ এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত মই লৈ আনিম, যদি আপোনালোকে জানিব বিচাৰে। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। আপোনালোকে যদি এলিজিবল হয় 8 পাছৰ কাৰণে হয় এইটো। যদি আপোনালোকে 4th গ্ৰেড জব বিচাৰি আছে তেনেহ'লে ধেমাজি ডিষ্ট্ৰিক্টতে আপোনালোকে তেনেহ'লে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।